মই এটা TLM ডিজাইন কৰিছোঁ আৰু এই TLMটো তেনেই সহজ। মই আশা কৰোঁ এই TLMটো আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে যথেষ্ট উপযোগী হ'ব। আমাৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানত বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক প্ৰক্ৰিয়া নামৰ এটি পাঠ আছে আৰু এই পাঠটিত কোনবোৰ পদাৰ্থ বিদ্যুতৰ সুপৰিবাহী আৰু কোনবোৰ পদাৰ্থ বিদ্যুতৰ কুপৰিবাহী তাক নিৰ্ণয় কৰাৰ কাৰণে এটা টেষ্টাৰ বনোৱাৰ নিৰ্দেশনা দিয়া আছে। আৰু ঠিক সেই টেষ্টাৰটো বনোৱাৰ লগে লগে আমাৰ এই ধাৰণাটো পোনতে মনলৈ আহিছিল। আমি এই যন্ত্ৰটোৰে এই কামটো কৰিব পাৰোঁ। কোনবোৰ পদাৰ্থ বিদ্যুতৰ সুপৰিবাহী আৰু কুপৰিবাহী, এইখিনি অংশ বিদ্যুতৰ সুপৰিবাহী। চাওক, লাইটটো জ্বলি উঠিব আৰু ইয়াত এটা বিপ চাউণ্ড হয়। এইটো আকৌ বিদ্যুতৰ কুপৰিবাহী। ঠিক তেনেকৈ ই বিদ্যুতৰ সুপৰিবাহী। এনেকৈ আমি বিভিন্ন সামগ্ৰী ল'ব পাৰোঁ। ই আকৌ বিদ্যুতৰ কুপৰিবাহী। এই এটা। দ্বিতীয় কথা, আমাৰ প্ৰায় প্ৰতিটো বিষয়তে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা বা এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা এনেধৰণৰ কিছুমান প্ৰশ্ন থাকে। সেই প্ৰশ্নসমূহ আমি এই পদ্ধতিৰ সহায়ত বৰ আকৰ্ষণীয়কৈ সমাধান কৰিব পাৰোঁ। ইয়াত শিক্ষকসকলে অকণমান খালী মনোযোগ দিব লাগে। মই পোনতে যন্ত্ৰটোৰ বিষয়ে কৈ থৈছোঁ, এইটো একো জটিল যন্ত্ৰ নহয়। আমাৰ শিক্ষকসকলে জানে, আমাৰ বৰ্তনী আছে এটা, ইয়াৰ ভিতৰত এটা চেল, এই চেলৰ পৰা এটা মূৰৰ পৰা এটা পোলৰ পৰা এই মূৰটো আহিছে। আকৌ সেই চেলটোৰ বা বেটাৰীটোৰ পৰা আন এটা মূৰ বাজাৰলৈ গৈছে। বাজাৰৰ পৰা তেনেকৈ এই বাল্ববিলাকৰ লগত চিৰিজ কানেকশ্যন কৰা হৈছে। চিৰিজ কানেকশ্যন কৰাৰ অৰ্থ হ'ল এই বাজাৰ বা বাল্বকেইটাই যথেষ্ট কম পৰিমাণৰ বিদ্যুৎ লাগে। তাক যদি চিৰিজ কানেকশ্যন কৰা নহয়, শ্ৰেণীবদ্ধ সংযোগ যদি বাল্বকেইটাৰ কৰা নহয়, তেনেহ'লে বাল্বকেইটা ফিউজ যোৱাৰ চান্স থাকে। গতিকে এনেকৈ কৰিব লাগে। গতিকে চাওক, এইটো এটা খোলা বৰ্তনী হৈ থাকিলে আৰু এনেকৈ দিয়াৰ লগে লগে এইটো বন্ধ বৰ্তনী হ'লে এতিয়া লাইটকেইটা জ্বলি উঠিল। এতিয়া আমি এনেকৈ গণিত বিষয়ৰ কেইটামান প্ৰশ্ন যুগুত কৰিছিলোঁ, যেনে ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি। ইয়াত আমি ধৰিলোঁ 1 নম্বৰত ধৰিলোঁ, এইফালে যদি লিখোঁ আমি 360 ডিগ্ৰী। চাওক, ইয়াত কোনো ধৰণৰ লাইট নজ্বলে। কিন্তু 7 নম্বৰত যদি জ্বলোঁ, এয়া চাওক, বিপ চাইন কৰিব। ঠিক তেনেকৈ সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য ইয়াত কেইটামান আছে, অসমান, সমান, নহয়, আমি অসমানটোত দিলোঁ, নজ্বলে। সমানটোত দিলোঁ, জ্বলি উঠিব। অইন বেলেগ কথা নাই। এই বন্ধনীটোত এইটোতো বৰ্তনী আছে, এই বৰ্তনীত 1ৰ লগত 7 এডাল পৰিবাহী তাৰেৰে সংযোগ কৰা আছে। ঠিক তেনেদৰে 2ৰ লগত 10 নম্বৰ এই যিটো স্ক্ৰু আছে, এই স্ক্ৰুটোৰ লগত এডাল পৰিবাহীৰে সংযোগ কৰা আছে। এইটো সহজে খুলি আমি কেতিয়াবা এই প্ৰশ্নবিলাকৰ উত্তৰসমূহ, 1ৰ প্ৰশ্নটো আমি কেতিয়াবা 3টো আনিব পাৰোঁ। পৰিবাহী তাঁৰডাল সামান্যভাৱে খুলি 3ৰ লগত সংযোগ কৰিলে 1ৰ উত্তৰটো 3লৈকে আহিব আৰু সেইমতে আমি কুৱেশ্যন পেপাৰখিনি ছেট কৰিব লাগিব আৰু কুৱেশ্যনকেইটা আমি ছেট কৰিব লাগিব। এইটো আটাইকেইটা বিষয়তে উপযোগী হ'ব বুলি মই আশা কৰোঁ। ধন্যবাদ।